ডিয়াৰ ষ্টুডেণ্ট, বহুত দিন বিৰতিৰ পিছত আজি আকৌ আহিলোঁ। এইবাৰ লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল চায়েন্সৰ চেপ্টাৰ 4 কাৰ্বন আৰু তাৰ যৌগ, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ। তো এই পাঠটিৰ প্ৰথমে আমি কাৰ্বন সম্পৰ্কে কিছু আলোচনা কৰি লওঁ। তো কাৰ্বন মৌলটো তোমালোকৰ নিচেই চিনাকি, পৰ্যায়বাহী তালিকাৰ 6ষ্ঠ মৌল আৰু ইয়াৰ পাৰমাণৱিক সংখ্যা 6 আৰু ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2,4। প্ৰকৃতিত যদি আমি এই কাৰ্বনৰ উৎস বিচাৰি যাওঁ তেন্তে হয়তো প্ৰকৃতিত যথেষ্ট পৰিমাণে কাৰ্বনটো পোৱা নাযায়। ভূপৃষ্ঠ আৰু বায়ুমণ্ডলত ইয়াৰ পৰিমাণটো তেনেই নগণ্য। ভূপৃষ্ঠত খনিজ পদাৰ্থ হিচাপে থাকে মাত্ৰ 0.02% হিচাপে। আৰু এটা কথা জানা তোমালোকে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড হিচাপে থাকে, বায়ুমণ্ডলত থাকে 0.03%। মনত ৰাখিবা, এই দুটা বস্তু সম্পূৰ্ণ ছেপাৰেট বস্তু। 0.02% খনিজ পদাৰ্থ হিচাপে ভূপৃষ্ঠত থাকে আৰু 0.03% বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড হিচাপে থাকে। তো প্ৰকৃতিত পৰ্যাপ্ততা ইমান নিম্ন হোৱা স্বত্বেও কাৰ্বনৰ গুৰুত্ব কিন্তু অপৰিসীম। তো কাৰ্বনৰ কি গুণৰ বাবে ইয়াৰ ইমান গুৰুত্ব আমি এই অধ্যায়টোত আলোচনা কৰিলে গম পাওঁ। তো আগবাঢ়িছোঁ কাৰ্বনৰ ধৰ্মাৱলী সম্পৰ্কে আলোচনা কৰিবলৈ। প্ৰথমে আমি কাৰ্বনৰ প্ৰধান ধৰ্ম দুটা লৈছোঁ। কাৰ্বনৰ প্ৰধান এটা অন্যতম ধৰ্ম হৈছে চতুৰ সহযোজী। চতুৰ সহযোজী কাৰ্বনৰ এটা অন্যতম প্ৰধান ধৰ্ম। ইতিমধ্যে কোৱা হৈছে যে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 আৰু ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস 2,4, অৰ্থাৎ কাৰ্বনৰ যোজক ইলেক্ট্ৰন 4। কাৰ্বনৰ যোজক ইলেক্ট্ৰন 4 হোৱাৰ কাৰণে কাৰ্বনৰ যোজ্যতাও 4, অৰ্থাৎ যোজ্যতা 4 মানে কাৰ্বনৰ যোজন ক্ষমতা 4, আৰু যোজ্যতা 4 হোৱা মানে কাৰ্বনে চতুৰ সহযোজী দেখুৱায়। যোজ্যতা 4 হোৱা বাবে ই আন 4টা কাৰ্বন পৰমাণু বা অন্য একযোজী মৌলৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে। আৰু এয়াই হৈছে কাৰ্বনৰ চতুৰ সহযোজী আৰু ই এটা অন্যতম প্ৰধান ধৰ্ম, আৰু যিটো ধৰ্মৰ বাবে কাৰ্বনে বৃহৎ সংখ্যক তথা অসংখ্য অণু গঠন কৰিব পাৰে। 2 নম্বৰ পইণ্টটো আহিব কাৰ্বনৰ আন এটা অন্যতম গুৰুত্বপূৰ্ণ ধৰ্ম কেটিনেশ্যন। কেটিনেশ্যনটো এটা অতি গুৰুত্বপূৰ্ণ পইণ্ট, তোমালোকৰ কাৰণে মনত ৰাখিবা। কাৰ্বনে নিজৰ ভিতৰতে নিজৰ মাজতে বান্ধনি গঠন কৰি এটা বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে, আৰু এই ধৰ্মটোকে কাৰ্বনৰ এই ধৰ্মটোৱে হৈছে কেটিনেশ্যন। অৰ্থাৎ কাৰ্বনে কাৰ্বন শৃংখল গঠন কৰি নিজৰ মাজতে কাৰ্বন শৃংখল গঠন কৰি এটা বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে, আৰু কাৰ্বনৰ এই ধৰ্মটোৱে কেটিনেশ্যন বুলি কোৱা হয়। মনত ৰাখিবা, এই কেটিনেশ্যন ধৰ্ম কেৱল কাৰ্বনেহে দেখুৱায়, অন্য মৌলই দেখুৱাব নোৱাৰে। তো যি কি নহওক, কাৰ্বনৰ এই দুটা প্ৰধান ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিলোঁ, আৰু এই দুটা ধৰ্মক লৈ আমি পৰৱৰ্তী আগবাঢ়িম। তো প্ৰথমটো ধৰ্ম কৈছোঁ আকৌ চতুৰ সহযোজী, অৰ্থাৎ কাৰ্বনে চতুৰ সহযোজী দেখুৱায়। চতুৰ সহযোজী মানে হ'ল কাৰ্বনৰ যোজ্যতা 4 হোৱাৰ বাবে ই আন 4টা কাৰ্বন পৰমাণু বা অন্য একযোজী মৌলৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে। এটা ইম্পৰ্টেণ্ট কথা আহিব যে সহযোজী বান্ধনি কি। এতিয়া যদি সহযোজী বান্ধনিটো কাৰ্বন আৰু ইয়াৰ যৌগ চেপ্টাৰটোত অতি ইম্পৰ্টেণ্ট হৈ আছে। সহযোজী বান্ধনি, যদি আমি সহযোজী বান্ধনি সম্পৰ্কে নাজানো তেনেহ'লে এই পাঠটো আমাৰ কাৰণে অলপ টান হৈ থাকিব। আমি সহযোজী বান্ধনি এবাৰ আলোচনা কৰি দিছোঁ, যদিও বহুতে ইতিমধ্যে পাই আহিছে। আমি জানো যে মৌলৰ পৰমাণুবোৰ যেতিয়া ৰাসায়নিকভাৱে বান্ধনি গঠন কৰে, 2 প্ৰকাৰৰ গঠন কৰে, অৰ্থাৎ ৰাসায়নিক বন্ধন 2 প্ৰকাৰৰ। এটা হ'ল ইলেক্ট্ৰনৰ আদান প্ৰদানৰ দ্বাৰা, আনটো হ'ল ইলেক্ট্ৰনৰ ভাগ বতৰাৰ দ্বাৰা। ইলেক্ট্ৰনৰ আদান প্ৰদানৰ দ্বাৰা যিটো হয় সেইটো হৈছে আয়নীয় বান্ধনি, আৰু ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি যিটো হয় সেইটো হৈছে সহযোজী বান্ধনি। তো আমি ইয়াত আজি ডিটেইলছ আলোচনা নকৰোঁ, পৰৱৰ্তী সময়ত হয়তো সুবিধা পালে তোমালোকক ভালকৈ বুজাই দিম এই দুটা বান্ধনি। তো আজি সহযোজী বান্ধনি অলপ আলোচনা কৰি দিছোঁ, যে সহযোজী বান্ধনি হ'ল যিবিলাক মৌলৰ পৰমাণুৱে ইলেক্ট্ৰনৰ আদান প্ৰদান কৰিব নোৱাৰে, অৰ্থাৎ ইলেক্ট্ৰন এৰি দিব পৰা ক্ষমতা নাথাকে বা গ্ৰহণ কৰিব পৰা ক্ষমতা নাথাকে, তেনে মৌলৰ পৰমাণুবোৰে কি কৰে, সহযোজী বান্ধনি গঠন কৰে। আৰু তেনেকুৱা এটা মৌলৰ পৰমাণু হ'ল কাৰ্বন। কাৰ্বনে সহযোজী বান্ধনি গঠন কৰে, কিয়নো কাৰ্বনৰ যোজ্যতা 4, আৰু কাৰ্বনৰ যোজ্যতা 4 হোৱাৰ বাবে ইয়াৰ যোজক কক্ষৰ 4টা ইলেক্ট্ৰন সি এৰিও দিব নোৱাৰে
বা সমসংখ্যক ইলেক্ট্ৰন গ্ৰহণ কৰিব নোৱাৰে। এইখিনি কথা তোমালোকৰ পাঠত ধুনীয়াকৈ লিখা আছে, ভালকৈ পঢ়ি চাবা, বুজি পাবা নিশ্চয়। তো যাৰ কাৰণে কাৰ্বনে সহযোজী বান্ধনি গঠন কৰে অন্য কাৰ্বন পৰমাণুৰ লগত বা অন্য একযোজী বা দ্বিযোজী পৰমাণুৰ লগত। তো কাৰ্বনে সহযোজী বান্ধনি গঠন কৰিবলৈ হ'লে আন এনেকুৱা মৌলৰ পৰমাণু লাগিব যিটোৱে নেকি সহযোজী বান্ধনি গঠন কৰে। গতিকে তেনেকুৱা আন এটা পৰমাণু লৈছোঁ আমি হাইড্ৰজেন। তোমালোকে হাইড্ৰজেন সম্পৰ্কেও নিশ্চয় জানা, হাইড্ৰজেন চিনি পোৱা। তো হাইড্ৰজেন হৈছে এনে এবিধ পৰমাণু যিয়ে নেকি আয়নীয় বান্ধনি গঠন কৰিব নোৱাৰে। অৰ্থাৎ ইয়াৰ পাৰমাণৱিক সংখ্যা 1, ইয়াৰ যোজক কক্ষত একমাত্ৰ এটা ইলেক্ট্ৰন আছে, যিটো ইলেক্ট্ৰন সি এৰি দিব নোৱাৰে, গ্ৰহণ কৰিব নোৱাৰে। তো এনে অৱস্থাত কি কৰিব লাগিব, ইয়াৰ একমাত্ৰ ইলেক্ট্ৰনটো আন হাইড্ৰজেন পৰমাণুৰ লগত ভাগ বতৰা কৰি শ্বেয়াৰ কৰি অনুগঠন কৰিব লাগিব। চ' হাইড্ৰজেনে কি কৰে, আন এটা হাইড্ৰজেনৰ লগত লগ লাগি পিনে হাইড্ৰজেন অণু গঠন কৰে। তো এইটো বস্তু আমি এই সহযোজী বান্ধনি সম্পৰ্কে কিছু আমি এটা আলোচনা কৰিম যে হাইড্ৰজেনে কেনেকৈ অণু গঠন কৰে। হাইড্ৰজেনৰ ক্ষেত্ৰত চাব যাওঁ, তোমালোকে মন কৰিবা যে হাইড্ৰজেনৰ ইলেক্ট্ৰন যোজক কক্ষত এটা ইলেক্ট্ৰন আছে। এই ইলেক্ট্ৰনটো আন এটা হাইড্ৰজেনৰ এই ইলেক্ট্ৰনৰ লগত সমানে শ্বেয়াৰ কৰিব। তো এনে ক্ষেত্ৰত আমি যদি এটা অভেল লওঁ, এইটো হাইড্ৰজেন, তো আন এটা অভেল আমি ইয়াতে দিছোঁ, এইটো হাইড্ৰজেন। তো ইয়াতে কি হ'ল, একোটা অভেলৰ ভিতৰত তোমালোকে ভেন ডায়েগ্ৰামত জেনেৰেল মেথড পাইছা যে এটা অভেলৰ ভিতৰত তুমি যদি চোৱা, এটা অভেলৰ ভিতৰত হাইড্ৰজেনৰ কেইটা ইলেক্ট্ৰন আছে, 2টা ইলেক্ট্ৰন আছে। অৰ্থাৎ হাইড্ৰজেনটো কি কৰিছে, ওচৰৰ সম্ভ্ৰান্ত গেছ হিলিয়ামৰ বিন্যাস লাভ কৰিছে। আমি জানো যে সকলো মৌলই ওচৰৰ সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনিক বিন্যাস পাব বিচাৰে। তো হাইড্ৰজেনো কি কৰিব, ওচৰৰ সম্ভ্ৰান্ত গেছ হিলিয়ামৰ বিন্যাস পাব বিচাৰে। চ' হাইড্ৰজেনে কি কৰিছে, তাৰ একমাত্ৰ ইলেক্ট্ৰনটো আন এটা হাইড্ৰজেন পৰমাণুৰ ইলেক্ট্ৰনৰ লগত সমভাগ কৰি সুস্থিৰ বিন্যাস লাভ কৰিছে। তো আমি ইয়াতো যদি চাব যাওঁ, হাইড্ৰজেনৰ এটা সুস্থিৰ বিন্যাস পাইছে, ইয়াতো চাব যাওঁ এইটো অভেলৰ ভিতৰত হাইড্ৰজেনৰ সুস্থিৰ বিন্যাস পাইছে। অথচ কিন্তু এই দুটা ইলেক্ট্ৰন নিৰ্দিষ্টকৈ কোনো এটা হাইড্ৰজেন পৰমাণু নহয়। অৰ্থাৎ এটা ইলেক্ট্ৰন দুয়োটাৰ মাজত সমভাগ হৈছে, আৰু এনেকৈ কি কৰে হাইড্ৰজেন অণু গঠন হয়। এই সম্পৰ্কে আমি আকৌ আহিম। তো এনেকৈয়ে কাৰ্বনো কি কৰে, নিজৰ মাজতে বা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। আমি সহযোজী বান্ধনিৰ অণুৰ গঠনৰ ক্ষেত্ৰত আমি ইতিমধ্যে হাইড্ৰজেনটো চালোঁ। যদি আন এটা মৌল আছোঁ, অক্সিজেনৰ ক্ষেত্ৰত যদি চাব যাওঁ, অক্সিজেনৰ গঠন, অক্সিজেনৰ গঠনটো চোৱা। তো এই ক্ষেত্ৰত তুমি অক্সিজেনৰ পাৰমাণৱিক সংখ্যাটো মনত পেলোৱা। অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8, পৰ্যাপ্ত তালিকাৰ 8ম মৌল। অৰ্থাৎ পাৰমাণৱিক সংখ্যা 8 হোৱাৰ লগে লগে ইয়াৰ অক্সিজেনৰ ইলেক্ট্ৰনিক বিন্যাসটো হ'ব তোমাৰ 2, 6। অৰ্থাৎ ইয়াৰ যোজক কক্ষত 6টা ইলেক্ট্ৰন আছে। 6টা ইলেক্ট্ৰন হোৱাৰ লগে লগে ইয়াৰ যোজ্যতা 2। ইয়াৰ যোজ্যতা 2 হোৱাৰ লগে লগে ই ওচৰৰ সম্ভ্ৰান্ত গেছত যেতিয়া ইলেক্ট্ৰনিক বিন্যাস পাব বিচাৰিব, ইয়াৰ অষ্টকটো পূৰ্ণ হ'ব লাগিব। ইয়াৰ অষ্টকটো পূৰ্ণ হোৱাৰ বাবে ইয়াৰ 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে। তো এনে ক্ষেত্ৰত অক্সিজেনো কি কৰে, সহযোজী বান্ধনি গঠন কৰে। সহযোজী বান্ধনি গঠন কৰিবৰ কাৰণে অক্সিজেনে কি কৰিব, আন এটা অক্সিজেন পৰমাণুৰ লগত, অক্সিজেনে, এইটো এটা অক্সিজেন আছে, ইয়াতে ইয়াৰ 6টা যোজক কক্ষৰ ইলেক্ট্ৰন আমি অংকন কৰিছোঁ। আন এটা অক্সিজেন ইয়াত লৈছোঁ, ইয়াতো 6টা ইলেক্ট্ৰন আছে, যোজক কক্ষৰ ইলেক্ট্ৰন। এই অক্সিজেন পৰমাণুটোৰ যোজক কক্ষত 6টা ইলেক্ট্ৰন আছে, যোজক কক্ষত অষ্টকটো 8টা ইলেক্ট্ৰন হ'ব লাগে, অষ্টক পূৰ্ণ হ'ব লাগে। তো এনে ক্ষেত্ৰত এই পৰমাণুটোক মাত্ৰ 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন। তো এনে ক্ষেত্ৰত এই অক্সিজেনৰ পৰা 2টা বিচাৰিলে সম্পূৰ্ণৰূপে দি নিদিয়ে। তো এনে ক্ষেত্ৰত কি কৰিব, এই দুটা ইলেক্ট্ৰন এইটো পৰমাণুৰ লগত, ঠিক তেনেকৈ এই পৰমাণুটোৱে এই 2টা ইলেক্ট্ৰন ইয়াৰ লগত সমভাগ কৰিব। সমভাগ কৰাৰ পিছত আমি যদি আগৰটো নিচিনাকৈ চাওঁ, একোটা অভেল লওঁ, এই অভেলটোৰ ভিতৰত যেনিবা এটা অক্সিজেন পৰমাণুটো আছে, ঠিক আছে। আকৌ আন এটা অভেল বনাইছোঁ, এইটো বস্তু। তো আমি এনেকৈ যদি অংকন কৰোঁ, এতিয়া দেখা পাইছোঁ চোৱা, এই এটা অভেলৰ ভিতৰত অক্সিজেনৰ অষ্টকটো পূৰ্ণ হৈ আছে। অৰ্থাৎ অক্সিজেনে 8টা ইলেক্ট্ৰন লাভ কৰিছে। এইটো আমি চাব যে অক্সিজেনে 8টা ইলেক্ট্ৰন লাভ কৰিছে। তো এনেকৈ কি কৰে, সমভাগ কৰি সিহঁতৰ বান্ধনি গঠন কৰে, অৰ্থাৎ এটা অণুৰ সৃষ্টি কৰে। তো এইখিনিতে কৈ থৈছোঁ যে সহযোজী বান্ধনি 3 প্ৰকাৰৰ হয়।
সহযোজী বান্ধনী তিনি প্ৰকাৰৰ হয়, এক বান্ধনী, দ্বিবান্ধনী, ত্ৰিবান্ধনী। এক বান্ধনী মানে কি, ইতিমধ্যে হাইড্ৰজেনৰ ক্ষেত্ৰত যিটো পালোঁ যে হাইড্ৰজেনৰ একমাত্ৰ ইলেক্ট্ৰনটো আন এটা হাইড্ৰজেনৰ একমাত্ৰ ইলেক্ট্ৰনৰ লগত সমভাগ কৰে। এতিয়া এটা ইলেক্ট্ৰন এইটো ইলেক্ট্ৰন কৰিছে, এতিয়া এযোৰ ইলেক্ট্ৰন হৈছে, অৰ্থাৎ এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি সমভাগ কৰি যিটো বান্ধনী সৃষ্টি হৈছে এক বান্ধনী, এইটো হ'ব এক বান্ধনী। সিম্পল কথা, সহযোজী বান্ধনী তিনি প্ৰকাৰ হয়, এক বান্ধনী, দ্বিবান্ধনী আৰু ত্ৰিবান্ধনী। এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি সৃষ্টি হোৱা বান্ধনী এক বান্ধনী। দুযোৰ ইলেক্ট্ৰন, ইয়াতে চোৱা দুযোৰ ইলেক্ট্ৰন হৈছে, অৰ্থাৎ অক্সিজেন দুযোৰ ইলেক্ট্ৰন সমভাগ কৰিছে, এইটো হ'ব দ্বিবান্ধনী, অৰ্থাৎ অক্সিজেনে দ্বিবান্ধনী গঠন কৰে। দুযোৰ ইলেক্ট্ৰন সমভাগ কৰি সৃষ্টি হোৱা বান্ধনীক দ্বিবান্ধনী বোলে। ঠিক তেনেকুৱাকৈ তিনিযোৰ ইলেক্ট্ৰনৰ সমভাগ কৰি বান্ধনী গঠন কৰাটোক ত্ৰিবান্ধনী বোলে। নাইট্ৰজেনৰ ক্ষেত্ৰত তোমালোকে চাব পাঠ্যপুথিত আছে, নাইট্ৰজেনে কি কৰে, ত্ৰিবান্ধনী গঠন কৰি অণু গঠন কৰে। তো এই সম্পৰ্কে আমি বান্ধনী সম্পৰ্কে আকৌ আহিম। তো সহযোজী বান্ধনীৰ এটা থুলমূল ধাৰণা আগবঢ়ালোঁ। এতিয়া কাৰ্বনে কেনেকৈ সহযোজী বান্ধনীৰ সহায়ত নিজৰ লগতে তথা অন্য পৰমাণুৰ লগত কেনেকৈ বান্ধনী গঠন কৰে সেই সম্পৰ্কে আলোচনা